আজি আমাৰ এডভান্টেজ আসাম 2.0 সময়ত আমি এডটেক স্কিল ইউনিভাৰ্চিটি এখন স্থাপন কৰাৰ বাবে MOU এখন কৰিছিলোঁ। এখেতসকলে অৰুণাচলত এখন বিশ্ববিদ্যালয় চলাই আছে য'ত 5,000তকৈ বেছি ষ্টুডেণ্ট আছে। তিনিচুকীয়াত আমাৰ প্লাষ্টিক পাৰ্কৰ লগতে তেওঁলোকে 250 কোটি টকা খৰচ কৰি এখন সুন্দৰ স্কিল বিশ্ববিদ্যালয় বনাব খুজিছে। আমি তেওঁলোকক মাটিও দিছোঁ বা মোক যিখিনি বিল্ডিং দেখুৱাইছে খুব অত্যাধুনিক পৰ্যায়ত কৰিব খুজিছে। সঁচাকৈয়ে যদি কামটো হৈ উঠে আমাৰ তিনিচুকীয়া আৰু উজনি অসমৰ ডাঙৰ অভাৱ এটা পূৰণ হ'ব। ৰাজ্য চৰকাৰে এখন দক্ষতা বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছে মঙলদৈত। ইয়াৰ পৰা মঙলদৈলৈকে যাব ল'ৰা ছোৱালীৰ অসুবিধা হ'ব। তিনিচুকীয়াত যদি এই অনুষ্ঠানটো গঢ়ি উঠে আমাৰ ল'ৰা ছোৱালীৰ বহুত সুবিধা হ'ব আৰু দুখীয়া ল'ৰা ছোৱালীয়ে যদি পঢ়িব পাৰে তাৰ কাৰণে চৰকাৰে স্কলাৰশ্বিপৰো ব্যৱস্থা কৰিব পাৰিব। আমিতো চবতে দিব পাৰোঁ, গতিকে যোন দুখীয়া ল'ৰা ছোৱালীয়ে পঢ়ে আমি স্কলাৰশ্বিপ দিলে তেওঁলোকে আৰু ফিজৰ ক্ষেত্ৰত কনচেশ্যন হৈ যাব। আজি আমাৰ এডভান্টেজ আসাম 2.0 সময়ত আমি এডটেক স্কিল ইউনিভাৰ্চিটি এখন স্থাপন কৰাৰ বাবে MOU এখন কৰিছিলোঁ। এখেতসকলে অৰুণাচলত এখন বিশ্ববিদ্যালয় চলাই আছে য'ত 5,000তকৈ বেছি ষ্টুডেণ্ট আছে। তিনিচুকীয়াত আমাৰ প্লাষ্টিক পাৰ্কৰ লগতে তেওঁলোকে 250 কোটি টকা খৰচ কৰি এখন সুন্দৰ স্কিল বিশ্ববিদ্যালয় বনাব খুজিছে। আমি তেওঁলোকক মাটিও দিছোঁ বা মোক যিখিনি বিল্ডিং দেখুৱাইছে খুব অত্যাধুনিক পৰ্যায়ত কৰিব খুজিছে। সঁচাকৈয়ে যদি কামটো হৈ উঠে আমাৰ তিনিচুকীয়া আৰু উজনি অসমৰ ডাঙৰ অভাৱ এটা পূৰণ হ'ব। ৰাজ্য চৰকাৰে এখন দক্ষতা বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছে মঙলদৈত। ইয়াৰ পৰা মঙলদৈলৈকে যাব ল'ৰা ছোৱালীৰ অসুবিধা হ'ব। তিনিচুকীয়াত যদি এই অনুষ্ঠানটো গঢ়ি উঠে আমাৰ ল'ৰা ছোৱালীৰ বহুত সুবিধা হ'ব আৰু দুখীয়া ল'ৰা ছোৱালীয়ে যদি পঢ়িব পাৰে তাৰ কাৰণে চৰকাৰে স্কলাৰশ্বিপৰো ব্যৱস্থা কৰিব পাৰিব। আমিতো চবতে দিব পাৰোঁ, গতিকে যোন দুখীয়া ল'ৰা ছোৱালীয়ে পঢ়ে আমি স্কলাৰশ্বিপ দিলে তেওঁলোকে আৰু ফিজৰ ক্ষেত্ৰত কনচেশ্যন হৈ যাব। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3,000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।